নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেইটামান ডিছকাছ কৰি আছিলোঁ এইটো পাৰ্ট নাম্বাৰ 16 হ'ব এতিয়া ইয়াতে আমি এনফৰ্চমেণ্ট ইনস্পেক্টৰ এক্সামৰ কুৱেশ্যন কেইটামান ডিছকাছ কৰিম প্ৰায় 30টামান কুৱেশ্যন আৰু এইটো হৈছিলে 24/10/2021 যদিও কুৱেশ্যন পেপাৰখন অকণমান পুৰণি হৈছে কিন্তু যিকেইটা কুৱেশ্যনৰ পেটাৰ্ণ হয় আমি সেইকেইটা চাব লাগিব মেইনলি আৰু তাৰ লগত কিছুমান ৰিলিভেণ্ট ইনফৰ্মেশ্যন আমি লগতে চাই যাম First question, which wetland of Assam is designated as Ramsar site? কোনটো অসমৰ ৱেটলেণ্ডক ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছে হেতু 2002ত ঘোষণা কৰা হৈছে দীপৰ বিলক ৰামচাৰ ছাইট হিচাপে হয়নে বৰ্তমান এতিয়া আমাৰ মণিপুৰত আছে এটা ত্ৰিপুৰাত আছে এটা মিজোৰামত আছে এটা অসমত আছে এটা মানে গোটেই নৰ্থ ইষ্টত মিলাই 4টা ৰামচাৰ ছাইট আছে হয়নে গোটেইকেইটা চাই ল'বা এবাৰ নৰ্থ ইষ্টত গোটেইকেইটা যিকেইটা ৰামচাৰ ছাইট আছে লোকটাক লেক আছে এটা ৰুদ্ৰসাগৰ বুলি আছিলে নেকি আৰু এটা আমাৰ অসমৰ হ'ল দীপৰ বিল আৰু এটা ত্ৰিপুৰা নে মিজোৰামৰ এটা অলপমান নামটো অলপ বেলেগ আছিলে সেইটো বস্তু চাব লাগিব এতিয়া দীপৰ বিলক ঘোষণা কৰা হৈছে 2002ত অনলি ৰামচাৰ ছাইট ইন আসাম ওকে নেক্সট ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম উই ফাইণ্ড দ্য জয়পুৰ ৰেইন ফৰেষ্ট অসমৰ কোনখন ডিষ্ট্ৰিক্টত জয়পুৰ ৰেইন ফৰেষ্টখনৰ অন্তৰ্গত এতিয়া জয়পুৰ ৰেইন ফৰেষ্টখন অসমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অন্তৰ্গত হয় এতিয়া ভালকৈ চাবলৈ গ'লে আমি সেইখিনি জেগাৰ ডিব্ৰু চৈখোৱা আৰু আছে দিহিং পাটকাই আছে কিন্তু ডিব্ৰু চৈখোৱাই হওক দিহিং পাটকাই হওক দুইখনেই হৈ গ'ল অলপ কিছু পৰিমাণে তিনিচুকীয়া ডিষ্ট্ৰিক্ট অলপ কিছু পৰিমাণে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট মানে দুইখন ডিষ্ট্ৰিক্টৰে অলপ শ্বেয়াৰ কৰে কিন্তু জয়পুৰ ৰেইন ফৰেষ্টখন নাহৰকটীয়াৰ ওচৰত হয় আৰু এইখন কমপ্লিটলি ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে পৰে জয়পুৰ ৰেইন ফৰেষ্টখন অ'কে তো তাতে জড়িত হৈ আছে জয়পুৰ ৰেইন ফৰেষ্ট ফেষ্টিভেল নেক্সট হুইচ ডিষ্ট্ৰিক্ট অফ আসাম হেজ দ্য হাইয়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া কোনখন ডিষ্ট্ৰিক্টৰ হাইয়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া আছে ইয়াৰ ভিতৰত চবতকৈ ডাঙৰ ফৰেষ্ট কভাৰৰ এৰিয়া হৈ গ'ল ডিমা হাছাও এইটো ৰেকৰ্ডটো আমি চাই ল'ম একেলগে এইটো চোৱা ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2019 ডিষ্ট্ৰিক্ট ৱাইজ ফৰেষ্ট কভাৰ ইন আসাম ইয়াৰে চোৱা ডিমা হাছাওত আছে টোটেল 86% পাৰ্চেণ্টেজ অফ জিঅ'গ্ৰাফিকেল এৰিয়া 86% আৰু এইফালে কাৰ্বি আংলঙত আছে 75% গতিকে আমাৰ এনচাৰটো হ'ব ডিমা হাছাও 86% ফৰেষ্ট কভাৰ নেক্সট বাগজান হেজ লিক বাগজান গেছ লিকেজ ছাইট ইজ চিটুৱেটেড ইন সেইখিনি সময়ৰ কাৰণে সেইটো এটা কাৰেণ্ট এফেয়াৰ্ছ নিচিনা আছিলে কিন্তু আমি জানিব লাগিব বাগজান যিটো গেছ লিকেজ ছাইট হয় সেই ছাইটটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ অন্তৰ্গত বাগজানৰ লগত জড়িত হৈ আছে মাগুৰী বিল আৰু জড়িত হৈ আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক জড়িত হৈ আছে অ'কে দ্য নৰ্থ ইষ্ট কাউন্সিল হেডকোৱাৰ্টাৰ ইজ লোকেটেড নৰ্থ ইষ্ট কাউন্সিল হেডকোৱাৰ্টাৰ হৈ গ'ল শ্বিলং অ'কে তো আমি একেলগে চাই লওঁ নৰ্থ ইষ্ট কাউন্সিলটো কেতিয়া হৈছিলে ষ্টাৰ্ট হৈছিলে 1972ত অ'কে আণ্ডাৰ দ্য নৰ্থ ইষ্ট কাউন্সিল এক্ট 1971 অ'কে এটা এক্ট বনিছিলে সেই এক্টখন নৰ্থ ইষ্ট কাউন্সিল এক্ট 1971 বুলি কয় আৰু 72ৰ পৰা নৰ্থ ইষ্ট কাউন্সিল ষ্টাৰ্ট হৈছিলে আৰু তাৰ হেডকোৱাৰ্টাৰ আছিলে শ্বিলং সেইখিনি সময়ত আচলতে ক'ব গ'লে আমাৰ মানে গোটেই অসমৰ সেই কেপিটেল আছিলে শ্বিলং গতিকে সেই নৰ্থ ইষ্ট কাউন্সিলৰ হেডকোৱাৰ্টাৰো সেইখিনি সময়ত শ্বিলঙে ৰাখিলে তেওঁলোকে হুইচ ট্ৰাইবেল গ্ৰুপ হেজ দ্য হাইয়েষ্ট পপুলেশ্যন ইন আসাম লাৰ্জেষ্ট পপুলেশ্যন এইটো ৰাভা তিৱা বড়ো মিৰি ইয়াৰ ভিতৰত এতিয়া আমাৰ হ'ব মিৰি মানে হৈছে মিচিং তো এতিয়া আমাৰ হাইয়েষ্ট পপুলেশ্যন হৈ গ'ল বড়ো ঠিক আছে বড়োসকলৰ হৈ গ'ল হাইয়েষ্ট নেক্সট মিচিং নেক্সট কাৰ্বি নেক্সট ৰাভা অ'কে বড়ো মিচিং কাৰ্বি দেন ৰাভা অ'কে পাৰ্চেণ্টেজটো চাই ল'ব পাৰা 35% 17% 11% 7% অ'কে জাতিংগা ইজ জাতিংগা লোকেটেড ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট অ'কে আৰু এখন ইম্পৰ্টেণ্ট ৰিভাৰ আছে মাহুৰ নদীখন লোকেটেড ডিমা হাছাও ডিষ্ট্ৰিক্ট হয়নে ৰত্নচণ্ডী টেম্পলটো ক'ত ডিমা হাছাও অ'কে দ্য লংগেষ্ট হাইৱে ইন আসাম অসমৰ যিটো পুৰণা মানে নেমিং ছিষ্টেম নেশ্যনেল হাইৱে সেই গোটেই পুৰণা নেশ্যনেল হাইৱেকেইটাৰ ভিতৰত চবতকৈ ডাঙৰ হাইৱেটো হৈ গ'ল নেশ্যনেল হাইৱে 37 নেশ্যনেল হাইৱে 37টো ক'ৰ পৰা ক'লৈ যোৱাই চোৱা একদম যিখন নৰনাৰায়ণ সেতু আছে যে নৰনাৰায়ণ সেতুৰ সেই পঞ্চৰত্নৰ পৰা একদম চৈখোৱা ঘাটলৈকে আছিলে এই 37 নেশ্যনেল হাইৱেটো অ'কে এইটো এটা মানে
আমাৰ ৰাজহাড় নিচিনা বুলি ক'ব পাৰি অসমৰ ইমান ধুনীয়াকৈ আছে গোটেইখিনি বস্তু এপাৰ চালে গম পাবা গোৱালপাৰাৰ পৰা আদি কৰি এইখিনিত গুৱাহাটী পাবা গুৱাহাটীৰ পাছত নগাঁও পিছত এইখিনিত বোকাখাট যোৰহাট শিৱসাগৰ এইফালে মৰাণ ডিব্ৰুগড় গৈ পেলাই একদম তিনিচুকীয়া গৈ পেলাই চুকাঘাটলৈকে যায় বস্তুটো ৰাস্তাটো অ'কে দ্য লংগেষ্ট ৰিভাৰ ৰপৱে অফ ইণ্ডিয়া হেজ বিন লঞ্চ অভাৰ দ্য ৰিভাৰ এইটো সেইখিনি সময়ৰ কাৰণে এটা কাৰেণ্ট এফেয়াৰ্ছ আছিলে কিন্তু আমি জানিব লাগিব গুৱাহাটীৰ ৰপৱে'ৰনো লেংথটো কিমান হয়নে দ্য লংগেষ্ট ৰিভাৰ ৰপৱে অফ ইণ্ডিয়া হেজ বিন লঞ্চ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে তো এতিয়া আমি লেংথটো চাই লওঁ সেই যিটো লেংথটো আছে নৰ্থ গুৱাহাটীৰ পৰা গুৱাহাটী কানেকশ্যন হোৱা যিটো ৰপৱে হয় তাৰ লেংথ হৈ গ'ল 1.8 কিলোমিটাৰ অ'কে দ্য আছাম হেজ 1.8 কিলোমিটাৰ ৰপৱে এক্ৰছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড ডেছক্ৰাইবড ইট ইজ ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ ৰপৱে অ'কে তো ইয়াত একেলগে চাই লওঁ মানে বাকীকেইটা ৰপৱে কিমান ডাঙৰ হয় এইটো গুলমাৰ্গত আছে জম্মু কাশ্মীৰ 2.5 কিলোমিটাৰ অ'কে এইটো আছে 4 কিলোমিটাৰ ইন আউলি ইন উত্তৰাখণ্ড but it is not on a river ropeway not a river ropeway okay in Darjeeling ot ase 2 kilometer okay oldest ropeway service in India but মানে এখন নদীৰ ওপৰত মানে হেনেকুৱা ropeway নাই যদিও মানে দীঘল ropeway আছে বা ওপৰত ropeway আছে হেনেকুৱা নদী এখনৰ ওপৰত ropeway টো নাই গতিকে হেফালৰ পৰা মানে আমাৰ গুৱাহাটী ropeway টো অলপ ইউনিক আৰু গতিকে আমি হেতুৰ কাৰণে এটো জিকেট আহিছে মানে নেশ্যনেল জিকেট আহিছে এইটো 1.8 কিলোমিটাৰৰ এটা ৰিভাৰ ৰপৱে অ'কে 1.8 কিলোমিটাৰ ৰিভাৰ ৰপৱে বিটুইন গুৱাহাটী টু নৰ্থ গুৱাহাটী নেক্সট ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ হিউৱেন চাং ভিজিটেড কামৰূপৰ কোনজন ৰজাৰ দিনত হিউৱেন চাং আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে হয়নে হুৱেৰ ডিড চুকাফা এষ্টাব্লিছ হিজ কেপিটেল চুকাফাই নিজৰ কেপিটেল ক'ত এষ্টাব্লিছ কৰিছিলে মানে নামৰূপ টিপাম হাবুঙত চেষ্টা কৰিছিলে কিন্তু বিভিন্ন কাৰণত নহ'ল পিছত 1253 চৰাইদেউত কেপিটেল এষ্টাব্লিছ কৰিছে অ'কে তো এইটো ফাৰ্ষ্টৰ অপশ্যনটো হ'ল ডি ভাস্কৰ বৰ্মন ডি আৰু এইটোৰ অপশ্যনটো হৈ গ'ল বি অ'কে তো এইটো কনফিউজ নহ'বা এইটো ডিটো হৈ গ'ল ভাস্কৰ বৰ্মন বি মানে হৈ গ'ল চৰাইদেউ নেক্সট আমি একেলগে কেপিটেলকেইটা চাই দিওঁ চুকাফাই হৈছিলে চৰাইদেউ চুডাংফা চৰগুৱা চুহুংমুং বকতা শুক্লেংমুং গড়গাঁও ৰুদ্ৰসিংহ ৰংপুৰ গৌৰীনাথ সিংহ যোৰহাট গদাধৰ সিংহ বৰকলা এইকেইটা হৈ গ'ল টোটেল 7টা কেপিটেল হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰফুকন এণ্ড বৰবৰুৱা কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা বনাইছিলে প্ৰতাপ সিংহৰ দিনত বনিছিলে ওমেন ফ্ৰীডম ফাইটাৰ ৰাণী গাইডিনলিউ বিলং টু হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ হিল ট্ৰাইব এতিয়া ৰাণী গাইডিনলিউ যদিও তেওঁ মণিপুৰত জন্ম হৈছিলে কিন্তু তেওঁৰ ট্ৰাইবটো আছিল নাগা ট্ৰাইব অ'কে ৰাণী গাইডিনলিউ মানে ফ্ৰীডম ফাইটাৰ আছিলে আৰু তেখেতে 14 বছৰ পাল মানে প্ৰায় জেলতে আছিলে বিফৰ ইণ্ডিপেণ্ডেঞ্চ ঠিক আছে সেইকাৰণে এটা ইম্পৰ্টেণ্ট ফিগাৰ হয় ফ্ৰীডম মুভমেণ্টৰ ইণ্ডিয়াৰ আৰু ৰাণী টাইটেলটো দিছিলে জৱাহৰলাল নেহৰুৱে অ'কে গতিকে আমি জানিব লাগিব তেখেতে জন্ম ক'ত হৈছিলে মণিপুৰত কিন্তু ট্ৰাইবটো হৈ গ'ল নাগা ইয়াতে সুধিছে বিলং টু হুইচ ট্ৰাইব গতিকে নাগা ট্ৰাইব হ'ব এইটো অপশ্যন হ'ব এ অ'কে তো ইয়াতে আমি একজন এডিশ্যনেল বস্তু চাই লৈছোঁ সাতঘৰীয়া আহোমটো কাৰ দিনৰ পৰা হৈছে ডিউৰিং দ্য ৰেইন অফ চুবিনফা চুহুংমুঙৰ দিনত মৰমীখোৱা গোহাঁই শদিয়াখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পোষ্টকেইটা ক্ৰিয়েট কৰা হৈছিলে প্ৰতাপ সিংহৰ সময়ত বৰফুকন বৰবৰুৱা ৰহিয়াল বৰুৱা জাগিয়াল গোহাঁই কাজলী মুখীয়া গোহাঁই এই 5টা পোষ্ট ক্ৰিয়েট কৰা হৈছিলে আৰু খেল ক্ৰিয়েট কৰা হৈছিল ৰুদ্ৰসিংহৰ দ্বাৰা খাউন ঘটকী বৈৰাগী দলৈ আৰু কাকতি গতিকে এইখিনি বস্তু কৰি পৰে অকণ চাই ল'লে ভাল হ'ব হাউ মেনি টাইমছ ডিড দ্য বুৰ্মিজ ইনভেড আছাম বুৰ্মিজ ইনভেজন হৈছিলে 3বাৰ 1817 1819 1821 অ'কে তিনি টাইমৰ কাৰণে বুৰ্মিজ ইনভেজন 3বাৰ হৈছিলে অ'কে নেক্সট হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ইণ্ডিয়ান ষ্টেট এখন ভাৰতৰ ৰাজ্যৰ এখনৰ কনষ্টিটিউশ্যনেল হেড কোন হয় কনষ্টিটিউশ্যনেল হেড হৈ গ'ল গভৰ্ণৰ আৰু অভাৰঅল চেণ্ট্ৰেলৰ হৈ গ'ল প্ৰেছিডেণ্ট অ'কে হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য আছাম লেজিছলেটিভ এছেম্বলি আছাম লেজিছলেটিভ এছেম্বলিৰ টোটেল মেম্বাৰ হৈ গ'ল 126 ইন হুইচ ইয়েৰ ৱাজ দ্য গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ ইন 1948
যিখিনি সময়ত গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছে সেইখিনি সময়তে গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ হৈছে কিন্তু অসম মেডিকেল কলেজখন কিন্তু 1947 okay how many seats in the Rajya Sabha are reserved for the state of Assam Rajya Sabha অসমৰ সিট কিমান 7টা লোক সভাৰ 14টা legislative assembly 126 okay next Talimeran Ao হৈ গ'ল the tribe Naga tribe the former Indian team captain from the then Naga Hill district of Assam was associated with which field of the sport আসলতে তালিমেৰেম আও তেওঁ ফুটবলৰ লগত জড়িত আছিল ফুটবল টিমটো তেখেত ক্যাপ্টেন আছিল ইণ্ডিয়ান ফুটবল টিমৰ ওকে নেক্সট অভিৰুচি স্পোর্টস ডে ইজ অবজার্ভ ইন দ্য নেম অফ হুইচ স্পোর্ট পার্সোনালিটি অফ আসাম অভিৰুচি স্পোর্টস ডে কাৰ লগত জড়িত ভোগেশ্বৰ বৰুৱা তেখেতে অসমৰ ফাৰ্ষ্ট অৰ্জুন এৱাৰ্ড পাইছিলে তেখেতে 1966 এছিয়ান গেমছত তেখেতে গোল্ড মেডেল পাইছিলে 800 মিটাৰ ইভেন্টত ওকে হেতু ইভেন্টটো কোড হৈছিলে সিঙ্গাপুৰ নে মালয়েছিয়া হেতু চাবাচোন এবাৰ সিঙ্গাপুৰ নে মালয়েছিয়া আছিল which sport personality of Assam is famous as Dhing Express কাক ধিং এক্সপ্ৰেছ বুলি জনা যায় হিমা দাস ওকে হিমা দাসৰ ইভেন্টটো কিমান আছিল 400 মিটাৰ আছিল হয়নে who is the first swimmer of Assam to cross the Catalina Channel in USA Catalina Channel to পাৰ কৰিছিলে এলভিছ আলী হাজৰিকা হয়নে এলভিছ আলী হাজৰিকা আমি সকলোৱে দেখা পাওঁ এই মেচখন প্ৰায় হয়নে তেওঁৰ মেইন এচিভমেন্ট কিটা হৈ গ'ল 2018 ত ইংলিছ চেনেল পাৰ কৰিছে ওকে আৰু 2019 ত কেটলিনা চেনেল পাৰ কৰিছে ইউএসএ ওকে আৰু সোৱা এটা ইম্পৰ্টেন্ট ফ্যাক্ট এটা আছে মানে ইম্পৰ্টেন্ট বুলি নহয় এটা ইন্টাৰেষ্টিং এলভিছ আলী হাজৰিকা started swimming at the age of 1.5 and swam across Digholi Pukhuri in Guwahati at the age of 4 মানে 1.5 বছৰৰ পৰাই তেখেতে সাঁতুৰিছে আৰু 4 বছৰ বয়সত তেখেতে দীঘলী পুখুৰী সাঁতুৰি পাৰ হৈছে 4 বছৰ বয়সত ওকে তো ৰিসেন্টলি তেখেতক অসম গৌৰৱ বঁটাৰেও বিভূষিত কৰা হৈছে হয়নে হু ৰট প্ৰহ্লাদ চৰিত লিখিছিলে হেম সৰস্বতী হয়নে হু ইজ দ্য অথৰ অফ আসামিজ each formation and development Assamese each formation and development লিখিছিল ডক্টৰ বাণীকান্ত কাকতি in which year was the famous Assamese monthly magazine Junaki published হৈছিলে 1888 ত অসমীয়া ভাষা উন্নতি সাধিনী সভা এষ্টাব্লিছ হৈছিলে আৰু 1889 ত জোনাকী পাব্লিছ হৈছিলে ওকে who is the author of the famous Assamese novel Miri Jyori লেখক হৈ গ'ল ৰজনীকান্ত বৰদলৈ for which of his novel Virendra Kumar Bhattacharya won Gyanpith Award দিছনে কেনেকৈ বাৰে বাৰে ৰিপিটেড হৈ আছে কোৱেশ্চনটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ পাইছিলে মৃত্যুঞ্জয়ৰ কাৰণে এমবি হয়নে জেএমবি বুলি ডিসকাস কৰিছিল আমি who is the author of the Assamese historical book আহোমৰ দিনটো যে ট্ৰিকটো সোমাই আছে চোৱা A for আহোমৰ দিন আৰু আহোমৰ H for হিতেশ্বৰ বৰবৰুৱা ওকে A for আহোমৰ দিন আৰু H for হিতেশ্বৰ বৰবৰুৱা ওকে next who is the author of the recently published popular Assamese novel Life of a Driver কেবিনৰ ইপাৰে এটো অকমান হেকিনি সময়ৰ কাৰণে কাৰেন্ট এফেয়াৰ্স হৈছিলে আমি সকলো জানিলো হলো লাইফ অফ এ ড্ৰাইভাৰটো হৈ গ'ল আমাৰ ৰূপম দত্ত হয়নে হু ইজ নোন এজ আ সিংহ পুৰুষ অফ আসাম সিংহ পুৰুষ বুলি ক'লে কাক কয় সিংহ পুৰুষ বুলি ক'লে ৰাধা গোবিন্দ বৰুৱা হ'ব ওকে ৰাধা গোবিন্দ বৰুৱা হ'ব কিন্তু অসম কেশৰী বুলি ক'লে অম্বিকাগিৰি ৰায়চৌধুৰী হ'ব ওকে which Assamese poet is known as অগ্নিকবি কাক কয় অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য তো এইটো অকমান ট্ৰিক এটা ওলাব পৰা যায় কাৰণ চোৱা জুইখিনিৰ ৰংটো অগ্নি মানে জুই নহয় জানো জুইখিনিৰ ৰংটো কেনেকুৱা হ'ব একদম মাঘৰ বিহুৰ সময়ত যেটো জুই জ্বলি থাকে হেতুটো প্ৰায় কমলা ৰঙৰ নিচিনাই হয় হয়নে মানে ইয়েলো যদিও মানে অলপ কমলা নিচিনা হৈ যায় নহয় নাই এই কমলা ৰঙৰ পাই কমলাকান্ত ভট্টাচাৰ্য ওকে আৰু কিপিনে আহোমৰ দিনৰ এইচৰ প্ৰায় হ'ল
হিতেশ্বৰ বৰবৰুৱা অ'কে। আৰু এইফালে অগ্নিকবি হৈ গ'ল আমাৰ কমলাকান্ত ভট্টাচাৰ্য। হুজ ডেট এনিভাৰ্চাৰী ইজ অবজাৰ্ভ শিল্পী দিৱস ইন আছাম? শিল্পী দিৱস কাৰ ডেট এনিভাৰ্চাৰী হয়? জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডেট এনিভাৰ্চাৰী হয়। আমি শিল্পী দিৱস পালন কৰোঁ, ৰাভা দিৱস পালন কৰোঁ, স্পৰ্টছ ডে আছে আমাৰ নিজাকে আমাৰ শ্বহীদ দিৱস আছে হয়নে? তাৰপিছতে সতী সাধনী দিৱস আছে, মূলা গাভৰু দিৱস এটা আছে, আলাবৈ ৰণৰ এটা মেমৰিয়েল দিন এটা আছে। এইকেইটা যিকেইটা ষ্টেটৰ ৰিজনেল হয়। তাৰপিছত বড়োফা ডে আছে, ছাত্ৰ দিৱস আছে হয়নে? এতিয়া ষ্টেট ডে ডিক্লেয়াৰ কৰিব ওলাইছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্মদিনটোক লৈ পেলাই। অ'কে, তো সেইবিলাক বস্তু আমি জানিব লাগিব, যেনেকৈ লাচিত দিৱস, অসম দিৱস, সতী সাধনী দিৱস, শিল্পী দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালা। হু ইজ ন'ন এজ দ্য ফৰেষ্টমেন অফ ইণ্ডিয়া? ফৰেষ্টমেন অফ ইণ্ডিয়া কাক কয়? যাদৱ পায়েং কয়, আৰু তেওঁৰ ফৰেষ্টখনৰ নামটো মলাই ফৰেষ্ট। বিৰুবালা ৰাভা হেজ বিন হনাৰ্ড উইথ পদ্মশ্ৰী এৱাৰ্ড ইন 2021 বিকজ অফ হাৰ কেম্পেইন এগেইনষ্ট হুইচ ছ'চিয়েল ইভিল অফ আছাম? সেইটো হৈ গ'ল উইচ ক্ৰাফ্ট এণ্ড উইচ হাণ্টিং, ডাইনী হত্যাৰ এগেইনষ্টত তেখেতে মাত মাতিছিলে। অ'কে, এইখিনিতে আৰু এটা পইণ্ট কৈ দিওঁ। 2005 বিৰুবালা ৰাভাক নোবেল পিচ প্ৰাইজৰ কাৰণে নমিনেট কৰা হৈছিলে, আৰু 2015 তেখেতৰ এটা হেৰি আহিছিলে, প্ৰিভেনশ্যন অফ উইচ হাণ্টিং প্ৰিভেনশ্যন প্ৰহিবিশ্যন এক্ট এটা পাছ হৈছিলে 2015, আৰু 2021 তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাইছিলে। তো এইকেইটাই আছিলে মেইন পইণ্ট। আমি পঢ়াৰ মাজতে আমি অলপ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাছ কৰি ল'লে আমাৰ কাৰণে ভাল হয়। যদি উপযোগী বুলি ভাবিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। থেংকছ ফৰ ৱাচিং, থেংক ইউ ছ' মাছ।